হাজোত ১৫০ বছৰীয়া পৰম্পৰা ৰক্ষা বামুন্দিত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল গ্ৰন্থসভা। সিধাৰ বাবে প্ৰচণ্ড শীতকো নেওচি সমূহীয়া মৎস্য চিকাৰ। ঐতিহাসিক পৰম্পৰা অক্ষুণ্ণ ৰাখি হাজোত উলহ মালহেৰে পালন কৰা হৈছে গ্ৰন্থসভা। বামুন্দিৰ এই পৰম্পৰা ১৬৬ বছৰীয়া। ১৬৫ বছৰ অতিক্ৰম কৰি এই অনুষ্ঠানে এইবাৰ ভৰি দিছে ১৬৬ বৰ্ষত। এইবাৰো পূৰ্বৰ পৰম্পৰা অনুসৰি ব্যৱস্থা কৰা হৈছে সিধা দিয়াৰ। সেই উপলক্ষে পুৱাৰে পৰা মৎস্য চিকাৰত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। পৰম্পৰা অনুসৰি চাউল দালিৰ লগতে সিধাত দিয়া হয় মাছ। বছৰ আগৰে আমি যেতিয়াৰ পৰা জানা হৈছোঁ তেতিয়াৰ পৰা আমি ইয়াত মাছ মাৰিবলৈ আহোঁ। ডাঙৰ মাছ যিটো পোৱা যায় সেইটো আমি আমাৰ বামুন্দি ৰাইজঘৰলৈ দিয়া হয়, আৰু যিটো আমি সৰু মাছ পাওঁ সেইটো আমি ঘৰলৈ লৈ যাওঁ। আমি কিমান ডাঙৰ, কিমান কেজি, কিমান ডাঙৰ? প্ৰায় ২ কিলো ৩ কিলোৰ পৰা আৰম্ভ কৰি ১ কিলো আৰম্ভ কৰি ৫ কিলোলৈকে পোৱা যায়। ডাঙৰ মাছটো আমি ৰাইজলৈকে দিওঁ আৰু সৰু মাছটো আমি ঘৰলৈকে লৈ যাওঁ। এতিয়া ৰাইজৰ লগত দিয়া মাছটো কিমান পৰিমাণৰ? আমি ধৰক ৰাইজলৈ দিয়া মাছৰ পৰিমাণ ২ কিলোৰ ওলাইছে, ৩ কিলোৰ ওলাইছে, সেই মাছটো আমি দি দিছোঁ ৰাইজলৈকে। সমূহীয়া মৎস্য চিকাৰ। আৰু ইমানেই নহয়, মাছৰ সৈতে ৰান্ধি খাব পৰাকৈ যোগাৰ কৰি দিয়া হয় পাচলিও। সেই উপলক্ষে অঞ্চলটোৰ ১২০০ গৃহস্থৰ পৰা চাউল, লাও, খৰি সংগ্ৰহ কৰা হৈছে। সেইসমূহ বিতৰণ কৰা হ'ব কেইবাখনো গাঁৱৰ ৰাইজক। বামুন্দিৰ প্ৰায় ১২০০ ঘৰ গিৰিয়ে প্ৰতি ঘৰৰ ৩ কিলোকৈ চাউল, ১ পল্লা খৰি, জাতিলাও এটা বা আলু পৰিমাণ এইখিনি দিব, গোসাঁই ঘৰত জমা দিব। আৰু তাৰ পৰা আমি সন্ধিয়া ৪:৩০ বজাত আমি নিমন্ত্ৰিত পশ্চিমবংগৰ মৌজাৰ ১৬খন গাঁও বাহিৰেও যি মানুহ আমাৰ ইয়াত আহিব তেওঁলোকক আমি উভতাই নপঠাওঁ, আমি সেইখিনি বিতৰণ কৰিম। দেওবাৰে আছে বিশেষ অনুষ্ঠান, আছে ধৰ্মীয় অনুষ্ঠান আৰু ওজাপালি পৰিৱেশন কাৰ্যসূচীও। আমাৰ অহাকালি সভা হ'ব। এই সভাত আমাৰ হোমযজ্ঞ হ'ব আৰু আমাৰ ইয়াত যাত্ৰাপাতি থাকিব, ঢুলীয়া থাকিব। এই ২ দিনতে ওজাপালি থাকিব, ব্যাস কোৱা ওজা থাকিব। এই সকলোখিনি লগ লাগি আমি এই গণসভাটো উৎসৱ পালন কৰি আহিছোঁ। আজি এই ১৬৫ বছৰ ধৰি পালন কৰি আহিছোঁ, আৰু আমি ভৱিষ্যতেও ভাবোঁ আমাৰ নতুন প্ৰজন্মই এই বস্তুটো চিৰকাল ৰাখি থাকিব। অতীজৰে পৰা পালন কৰি অহা এই পৰম্পৰা নৱপ্ৰজন্মই যাতে ধৰি ৰাখে তাৰেই আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, হাজো।